দুলীয়াজানবাসীৰ বাবে এটা ভাল খবৰ মুকলি হোৱাৰ পথত দুলীয়াজানৰ কাৰিকৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান 14 বছৰ পূৰ্বে দুলীয়াজানৰ কছাৰী পথাৰত আধাৰশিলা স্থাপন কৰা প্ৰতিষ্ঠানটোৰ নিৰ্মাণ কাৰ্য ৰাজনৈতিক মেৰপেচত অসম্পূৰ্ণ হৈ আছিল শেহতীয়াকৈ অসম চৰকাৰৰ কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়া আৰু প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াই আইটিআইখন পৰিদৰ্শন কৰাৰ পিছতেই মুকলি হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে এই সন্দৰ্ভত স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া নিশ্চয় আমি ইলেকশ্যনতো কৈছিলোঁ যে আমাৰ দুলীয়াজান যিখন ITI ইতিমধ্যে নিৰ্মাণ আছে কাম চলি আছে খুব সোনকালে কমপ্লিট কৰিব লাগিব তাত ক্লাছ হ'ব লাগিব আৰু ইতিমধ্যে ঠিকাদাৰকো প্ৰেছাৰ দিয়া হৈছে আমি জনামতে মৰাণৰ এজন ঠিকাদাৰে কামটো পাইছিল খুব লেহেমীয়া গতিত কাম কৰি আছে আৰু সেইকাৰণে তেওঁক প্ৰেছাৰ দি থকা হৈছে যে অতি সোনকালে এই নিৰ্মাণ কাৰ্য শেষ কৰিব লাগে আৰু তাত নিশ্চয় আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ